বৰ্তমান অসমৰ এনে এখন মাৰ্কেটত আছোঁ যিখন মাৰ্কেটত দৈনিক কোটি কোটি টকাৰ ব্যৱসায় হয়। আচলতে মাৰ্কেটখনৰ নাম কি বা এই মাৰ্কেটখন কোনখন জিলাত পৰিছে সবিশেষ আপোনালোকক জনাম, কিয়নো অসমৰ হোজাই জিলাৰ এখন মাৰ্কেটত দৈনিক কোটি কোটি টকাৰ ব্যৱসায় হয়। আচলতে ব্যৱসায় কেনেধৰণৰ কৰা হয় সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে এইখন বজাৰত ফুড ডায়েৰী ৰেষ্টুৰেণ্ট নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হৈছে, যিখন ৰেষ্টুৰেণ্টত আপোনালোকৰ খোৱা খাদ্য সবিশেষ খোৱা খাদ্যৰ বহুতো বস্তু আপোনালোকে খাবলৈ পাব। লগতে ইয়াত দেখা পাইছে কেৰালাৰ পৰা ১.৫ বছৰৰ অভিজ্ঞতা থকা এগৰাকী চেফ ইয়াত আহিছে, অৰ্থাৎ ৰান্ধনি আহিছে। ইয়াতে সবিশেষ জনাবলৈ চেষ্টা কৰিম। আমাৰ লগতে আছে ফুড ডায়েৰী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী আমাৰ লগতে আছে। দাদা, আপোনাৰ নামটো কি? মোৰ নাম নিজামুদ্দিন। নিজামুদ্দিন, তেখেত আমাৰ লগতে আছে। আচলতে আপোনালোকে হোজাই জিলাৰ ইছলামনগৰত ফুড ডায়েৰী নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হৈছে। এই ৰেষ্টুৰেণ্টখনত আচলতে যিসকল দৰ্শকে বা গ্ৰাহকে আহি ইয়াতে খাব, এইখিনি কাৰণে কি কি আপোনালোকৰ তাত আইটেম আছে এইখিনি কি ক'ব ভিডিঅ'টোৰ জৰিয়তে? আইটেমটো মোৰ আলফাম আছে, এই ললিপপ থাকিব, শৰ্মা থাকিব, আৰু মোটামুটি পৰঠা থাকিব, চাওমিন থাকিব, গোটেইখিনি পাব আৰু মোৰ ইয়াত। আচলতে শুনা পাইছোঁ আপোনালোকে কেৰালাৰ পৰা ১.৫ বছৰ এক অভিজ্ঞতা থকা আপোনালোকে চেফ বা ৰান্ধনি আনিছে, সঁচা নেকি? সঁচা এজন কেৰালাৰ পৰা আনিছোঁ মই। আপোনালোকে চাওক, কেৰালাৰ পৰা আহি অসমৰ হোজাই জিলাৰ ইছলামনগৰত এগৰাকী চেফ বা আপোনালোকে দেখা পাইছে ৰান্ধনি ইয়াত আহি বনাই আছে শৰ্মা। আচলতে আপোনাৰ অভিজ্ঞতা কিমান বছৰ? ১.৫ বছৰ। ১.৫ বছৰ। ১.৫ বছৰ কেৰালাত আপুনি এনেধৰণৰ এইবিলাক চাইনিজ বনাইছিলে? শৰ্মা কি কি বনাব পাৰে আপুনি? শৰ্মা, আলফাম, চাৱাই আৰু কি? এই তিনিটাই বনাব পাৰোঁ মই। তিনিটাৰ কাম কৰিছিলোঁ। আচ্ছা। যিসকল আচলতে গ্ৰাহকে আহি খাই নিশ্চয় ছেটিছফাইড হ'ব আপুনি, যিহেতু কেৰেলাৰ পৰা আহি বনাইছে। আৰু যিখিনি আচলতে মছলা যিখিনি দিয়া হয় সেইখিনি কেৰেলাৰ মছলা নেকি? কেৰেলা মছলা পুৰা আপোনাৰ সেই চিষ্টেমত বনাব? হয়, এই চিষ্টেম বনাই থাকোঁ। নিশ্চয় দেখা পাইছে আপোনালোকে কেৰেলাৰ পৰা অহা এই ৰান্ধনি বা চেফ আহি ইয়াত আহি বনাই আহিছে শৰ্মা। আৰু আপোনালোকে দেখা পাইছে ইয়াতে বহুতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। অলপ আমি ওপৰলৈ যাওঁ আহক। কিছু গ্ৰাহকৰ পৰা আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম, যিহেতু আপুনি ইয়াত আহি দেখা পাইছোঁ ফুড ডায়েৰী ৰেষ্টুৰেণ্ট নামৰ এই ৰেষ্টুৰেণ্টখনৰ সন্মুখত থিয় হৈ আছে। আজি মুকলি কৰা হৈছে ইছলামনগৰ বজাৰত। আপুনি ইয়াত স্থানীয় ব্যক্তি হিচাপে আপুনি কি হ'ব? যতই আনন্দিত আমি ইয়াত এখন ধুনীয়া হোটেল হৈছে, ভাল হোটেল ৰেষ্টুৰেণ্ট চাইনিজ। আপোনালোকে চবে আহিব, এসাঁজ খাই চাব, ভালেই হ'ব। নিতৌ ক্লিন আছে সিহঁতৰ বাহিৰৰ পৰা অহা কুক, নিশ্চয় ভাল হ'ব আপোনালোকৰ কাৰণে। আপোনালোক চবে আহিব ইয়াত দোকানত। আচ্ছা, এইখিনি দেখাত কিন্তু সম্পূৰ্ণ ক্লিন দেখা। ক্লিন মাৰ্কেটখনেই ক্লিন। আচলতে মাৰ্কেটখনেই ক্লিন। ইয়াত চব বস্তু দোকান আছে, যি হোটেল ৰেষ্টুৰেণ্ট চবেই ভাল ক্লিন হৈ আছে। আচলতে অসমৰ ভিতৰত ইছলামনগৰ বুলি ক'লে বহুতে চিনি পায়। ইছলামনগৰ বজাৰ কিহৰ বাবে বিখ্যাত? আপুনি কি? ইছলামনগৰ হ'ল বজাৰখন অকল আগৰ ৰোডৰ কাৰণে বিখ্যাত। ইণ্টাৰনেশ্যনেল হয়, ইয়াৰ পৰা মাৰ্কেট হয় ইছলামনগৰ আগৰৰ কাৰণে পাৰফিউম। আচলতে দৈনিক বা প্ৰতিদিন বা ডেইলি কিমান টকাৰ ব্যৱসায় হয় আপোনাৰ অনুমানিক আপুনি কি ক'ব? এইবোৰৰ কোনো সীমা নাই, কিন্তু বহুত টকাৰ ইয়াত মানে কোটি কোটি টকাৰ মানে লেনদেন বা ব্যৱসায় হয় ইয়াত, মানে বেচা কিনা হয়, মাল লোৱা হয়। নিশ্চয় আপোনালোকে দেখা পাইছে, নিশ্চয় আপোনালোকে দেখিব পাৰিছে যে হোজাই জিলাৰ ইছলামনগৰ বজাৰত বৰ্তমান মই আছোঁ। আৰু ইছলামনগৰ বজাৰত মুকলি কৰা হৈছে ফুড ডায়েৰী নামৰ এখন ৰেষ্টুৰেণ্ট। আৰু এখন ৰেষ্টুৰেণ্টত বহুতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। ইয়াত আপোনাৰ দেখা পাইছে আৰু এগৰাকী ব্যক্তি। আচলতে আপুনি কি ক'ব? ইছলামনগৰ বজাৰত এনে এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হৈছে। আমাৰ বহুত ভাল লাগিছে যে আমি 9টা বজাত আহোঁ আৰু 3টা বজাত ইয়াৰ পৰা গুচি যাওঁ। কিবা এটা যদি ইয়াত ভাল বস্তু খাবলৈ পাওঁ তেতিয়া আমাৰ বহুত সুবিধা হয়। গতিকে ইয়াত এইখন হৈছে কাৰণে আমি বহুত সুখী যে আমি বহুত এটা সুবিধা পাইছোঁ যে ইয়াতে এসাঁজ হ'লেও খাব পাৰি। আৰু বহুত ক্লিনকৈ ৰাখিছে এইখন মাৰ্কেট। SSB চাব মাৰ্কেট যিখন আমাৰ চাবুদ্দিন বাই হৈছে এইখনৰ নাই, বহুত ক্লিনকৈ মাৰ্কেটখন ৰাখিছে। আৰু ইয়াত এখন হোটেলো আহিছে। আজিকালি আমাৰ এই মাৰ্কেটত ইণ্টাৰনেশ্যনেলৰ পৰাও মানুহ আহি আছে, মানে আউট অফ ইণ্ডিয়াৰ পৰা মানুহ আহে, বহুত আহি আছে। আৰবিয়ান আহি আছে, বহুত ইণ্টাৰনেশ্যনেলৰ পৰা আজিকালি আহি আছে। আৰবিয়ান বহুত আছে ইয়াত। গতিকে এনেকৈ এখন লাগে আজি হৈছে ইয়াত, আৰু হ'ব ভালকৈ চলালে আমাৰ নিশ্চয় ভাল লাগে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি মানুহৰ থকা যদি অলপ খৰচ হয়, মানুহৰ অসুবিধা নাই, কিন্তু নিট এণ্ড ক্লিন মানে ভাল বস্তু খাব লাগে।
ক্লিন বস্তু হ'ব লাগে চ' আপোনালোক আহক ফুড ডায়েৰী ৰেষ্টুৰেণ্ট ইছলামনগৰ বজাৰৰ একেবাৰে নিলগত মানে ইছলামনগৰ বজাৰতে আছে মানে ইছলামনগৰ বজাৰ যদি আপোনালোক কেতিয়াবা হোজাই লৈ গৈছে আপোনালোকে এবাৰ আহি ইয়াত সোৱাদ লৈ যাওক ফুড ডায়েৰী ৰেষ্টুৰেণ্টত কিয়নো ইয়াত কেৰালাৰ পৰা 1.5 বছৰৰ অভিজ্ঞতা থকা ৰান্ধনী বা কুক ইয়াত আহিছে আহি ৰান্ধি আছে বা বনাই আছে এইখিনি চ' আপোনালোকে এবাৰ ভিজিট কৰিব চ' মই দেখা পাইছোঁ নিশ্চয় ক্লিন ইয়াতে বা যিসকলে বনাইছে ষ্টাফ একদম ধুনীয়া ক্লিনভাৱে আহিছে চ' আপোনালোকে এবাৰ আহিব আপোনালোকলৈ মোৰ নিমন্ত্ৰণ থাকিল ফুড ডায়েৰী ৰেষ্টুৰেণ্ট ইছলামনগৰ তো এইখিনি কৈ মই আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ আসসালামু আলাইকুম জয় আইয়ুব